সততা, সাহস, একাগ্ৰতা আৰু দেশপ্ৰেমৰ অন্যতম নিদৰ্শন গোৰ্খা সম্প্ৰদায়। দেশৰ প্ৰতি, জাতিৰ প্ৰতি গোৰ্খাসকলৰ দায়বদ্ধতা আৰু অৱদান অনস্বীকাৰ্য। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী গোৰ্খা শ্বহীদ দুৰ্গা মল্লৰ ৮১ সংখ্যক মৃত্যু দিৱস উপলক্ষে ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত শিঙৰিত বলিদান দিৱস উদযাপন কৰা হয়। ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত শিঙৰিৰ লক্ষীনাৰায়ণ মন্দিৰ প্ৰাংগণত আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে বলিদান দিৱস উদযাপন কৰা হয়। তেজপুৰস্থ নেপালী ভাষাৰ বাতৰি কাকত হামৰু প্ৰজাশক্তি কাকতৰ মুখ্য সম্পাদক অঞ্জন উপাধ্যায়ৰ তৎপৰতাত ছাত্ৰ একতা মঞ্চ, অবিভক্ত দৰং নেপালী ছাত্ৰ সংঘৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী গোৰ্খা শ্বহীদ দুৰ্গা মল্লৰ ৮১ সংখ্যক মৃত্যু দিৱস বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয়। পুৱাৰ ভাগতে পতাকা উত্তোলন কৰে ভাৰতীয় চোৰাংচোৱা বিভাগৰ বিষয়া উমা শৰ্মা ওলিয়ে। শ্বহীদ তৰ্পণ কৰে সমাজকৰ্মী অৱসৰী শিক্ষক গোপ বাহাদুৰ থাপাই। ইয়াৰ পিছতেই অবিভক্ত দৰং নেপালী ছাত্ৰ সংঘৰ কৰ্মকৰ্তাসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। শ্বহীদ দুৰ্গা মল্লৰ ওপৰত ৰচিত জনপ্ৰিয় গায়ক নৰবাহাদুৰ দৰ্জী আৰু সাহিত্যিক দক্ষিণা দেৱী গুজৰেলে প্ৰস্তুত কৰা আধা ঘণ্টা সময়ৰ আলেখ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানতেই দিব্যাংগ শিল্পী তৃষ্ণা উপাধ্যায় আৰু সন্তোষ উপাধ্যায়ে গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে। অখিল অসম গোৰ্খা মঞ্চৰ অবিভক্ত দৰং জিলাৰ সভাপতি সাহিত্যিক খৰ্গ বাহাদুৰ চেত্ৰীয়ে মুকলি সভাখনিৰ শুভ উদ্বোধন কৰে। বলিদান দিৱসৰ মুকলি সভাত অসম আৰক্ষীৰ অৱসৰী IGP দেৱৰাজ উপাধ্যায় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ দেশপ্ৰেম আৰু ত্যাগৰ ইতিহাসক সশ্ৰদ্ধ স্মৰণ কৰে। চিংৰি অঞ্চলটো এটা বৰ সভ্য সমাজ, সংস্কৃতিবান সমাজ। আজি অসম নেপালী ছাত্ৰ সন্থা এইটো ভূতপূৰ্ব, এতিয়া অসম গোৰ্খা ছাত্ৰ সন্থা হ'ল। আগৰ অসম নেপালী ছাত্ৰ সন্থা যিটো 1942 নে 1946 নে 1948 গঠন হৈছিল। তেওঁলোক এতিয়া গোটেইবোৰ চিনিয়ৰ চিটিজেন হৈ গ'ল। তেওঁলোকৰ একবদ্ধতাৰ মাজেৰে আজি এই অনুষ্ঠানটো কৰিছে আৰু অনুষ্ঠানৰ মুখ্য যিটো এজেণ্ডা সেইটো হ'ল দুৰ্গা মল্ল, মেজৰ দুৰ্গা মল্ল, যিজন ভাৰতীয় স্বতন্ত্ৰ সেনানী আছিলে, যিজনে নিজৰ আত্মবলিদান দিলে ভাৰত স্বাধীনতাৰ কাৰণে। তেখেতে ব্ৰিটিছ শাসকে তেওঁক ফাঁচীকাটত ওলমাব লগা হ'ল আৰু তেনে এটা শ্বহীদৰ আজি মৃত্যু তিথি হয়। সেইকাৰণে আজিৰ এই দিনটোত ৮১তম বলিদান দিৱস হিচাপে আজি গোটেই ভাৰতবৰ্ষত গোৰ্খাসকলে তেওঁক সোঁৱৰণ কৰিছে। তাৰ লগতে এই অনুষ্ঠানত যিখিনি ভূতপূৰ্ব নেপালী ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল আছিল তেওঁলোককো মাতি আনি পেলাই সকলোকে সম্বৰ্ধনা যাচিছে। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। বিশিষ্ট সাংবাদিকগৰাকীয়ে গোৰ্খাসকলৰ বীৰত্বৰ লগতে অসমীয়া স্বাধীনতা সংগ্ৰামীসকলকো স্মৰণ কৰে। চৰকাৰ আৰু সমাজৰ অমনোযোগিতাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে উচিত মৰ্যাদা নোপোৱাত ক্ষোভ প্ৰকাশ কৰে মহন্তই। সমগ্ৰ ভাৰতবৰ্ষত প্ৰচলিত হৈ আছে
দুটা আনবল চুৰি বা আনজান চুৰি একোখন দোকানত একোখন পুস্তিকাত ওলায়। ইয়াৰে ঢেকীয়াজুলি 20 ছেপ্টেম্বৰৰ দিনাখন উদযাপিত হ'ব অসমত ঢেকীয়াজুলিৰ শ্বহীদ দিৱস। সেই দিনটোৰ প্ৰবল ধুমুহাৰ মাজত নেতা নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে মহাত্মা গান্ধীৰ আহ্বানৰ প্ৰতি ওলাই গৈছিল আৰু ব্ৰিটিছে অতি পৰিকল্পিতভাৱে তেওঁলোকৰ বাহিৰত এক সংগ্ৰাম বিৰোধী শক্তিক একত্ৰিত কৰিছিল, যাতে মানুহবিলাকক বতাহ বৰষুণৰ সুযোগ লৈ মাৰিবও পৰা যায় প্ৰত্যক্ষভাৱে, আৰু তাৰ সংখ্যা কমাবৰ বাবে চেলেৰি মেলেৰি দিয়াই তেওঁলোকৰ হাতত প্ৰহাৰ কৰে, তেওঁলোকৰ ৰূপে প্ৰহাৰ কৰাই মাৰিব পাৰে। যাৰ বাবে ঢেকীয়াজুলিৰ বহু ত্যাগী সেই তেনে ব্যক্তিৰ ইতিহাস লিপিবদ্ধ নহ'ল। মই তাৰ বিতং ব্যাখ্যালৈ নগৈ ঢেকীয়াজুলিৰ যি 13 জন শ্বহীদৰ নাম সন্নিবিষ্ট হৈছে। তিলেশ্বৰী বড়ো শেহতীয়াকৈ তালৈ আহিছে, ৰাইজৰ প্ৰবল দাবীত সি আহিছে। কিন্তু এই 11 বছৰীয়া ছোৱালীজনী যদি সঠিকভাৱে সঠিক সময়ত ইতিহাসৰ বাটত তেওঁৰ ত্যাগ লিপিবদ্ধ হ'লহেঁতেন, তেনেহ'লে ভাৰতবৰ্ষৰ সৰ্বকনিষ্ঠ কিশোৰী হিচাপে তিলেশ্বৰী বৰুৱা পৰিগণিত হ'ল। এয়া আমাৰ দুৰ্ভাগ্য, এয়া অকল আমাৰ ইয়াত নহয়। আজি 1857 চনত চিপাহী বিদ্ৰোহ হোৱাৰ আগতেই বন্ধৰ দৰে বিদ্ৰোহৰ সূচনা হ'ল। আচলতে চিপাহী বিদ্ৰোহৰ বাস্তৱীয় আছিল বন্ধ, কিন্তু ভাৰতবৰ্ষই স্বীকৃতি নিদিয়াৰ বাবে ঐতিহাসিকসকলে ইতিহাসবিদসকলে সঠিকভাৱে লিপিবদ্ধ নকৰাৰ বাবে আজিৰ পৰা 2-4 বছৰৰ আগতে বন্ধৰ নাম চৰকাৰে আহিছে, আৰু শেহতীয়াভাৱে চৰকাৰে সেই ঠাইখিনি সংৰক্ষণ কৰাৰ সেই বন্ধৰ পৰে হওক বা পুৰণি প্ৰথম কৃষক বিদ্ৰোহ হিচাপে 1861 চনৰ পুৰণি ভেৱায়ো তাক কিমান লোকে বলিদান দিলে তাৰ কোনো হিচাপ নাই। সিং চাহাবক মাৰিলে, সেইকাৰণে এটা এনকোৱাৰী কমিশ্যন হ'ল, কিন্তু মাৰা মানুহবিলাকক কেনেকৈ পেলাই দিয়া হৈছিল, উটুৱাই দিয়া হৈছিল, যিসকল মৰিল। যি বিদ্ৰোহ হয়তো সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰথম কৃষক বিদ্ৰোহ হিচাপে চিহ্নিত হ'ব লাগিছিল, সেই কৃষক বিদ্ৰোহ চিহ্নিত নহ'ল। ভাষণ প্ৰসংগত কয় যে অসমত বসবাস কৰি আটাইতকৈ ভাল অসমীয়া ভাষা ক'ব পৰা এটা সম্প্ৰদায় হ'ল গোৰ্খা সম্প্ৰদায়। যে অসমৰ যিসকল গোৰ্খা সম্প্ৰদায়ৰ গোৰ্খা জনগোষ্ঠীৰ লোক আছে, সেইসকল 5 শতিকাৰো আগতে অসমত শংকৰদেৱক কীৰ্তন ভাগৱতৰ 10ম স্কন্ধ লিখাৰ ক্ষেত্ৰত সহযোগ কৰা ব্যক্তি। আপোনালোক সকলোৱে গানমোহন থানৰ কথা জানে। বিহালী প্ৰায় 7 বছৰ কাল শংকৰদেৱ তাত আছিল। এই সময়ছোৱাত ছবিলাল উপাধ্যায়ৰ যি 1919 চনতে পৰাধীন ভাৰতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি হৈছিল, সেইগৰাকী মহান ব্যক্তিৰ উপৰিপুৰুষসকলে শংকৰদেৱক কীৰ্তন ভাগৱতৰ বহু অধ্যায় লিখাৰ ক্ষেত্ৰত সহযোগিতা কৰিছে। আমাৰ দেশক সততাৰে আৰু সাহসেৰে ৰক্ষা কৰাৰ ক্ষেত্ৰত শ্বহীদ দুৰ্গা মল্লৰ লগতে গোৰ্খাসকলৰ অৱদান অনস্বীকাৰ্য। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি দেশৰ প্ৰতি জাতিৰ প্ৰতি যি দায়বদ্ধতাৰ পৰিচয় দি ফাঁচিকাঠত ওলমিবলৈ কুণ্ঠাবোধ নকৰিলে, তাৰ বাবে শ্বহীদ দুৰ্গা মল্লৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব। বিশিষ্ট সাংবাদিকগৰাকীয়ে ভাষণৰ প্ৰসংগত শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হোৱা পৰিৱেশক লৈ কোনো অশান্তিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে সজাগ সচেতন হৈ থাকিবলৈও আহ্বান জনায়। এইভাবে কৈছোঁ যে আমাৰ ইয়াৰ মাটিটো, আমাৰ ইয়াৰ পানীটো, আমাৰ ইয়াৰ জনজীৱন সংস্কৃতি
লোককৃষ্টিয়ে হওক শংকৰদেৱৰ দিনৰ পৰা এতিয়ালৈ নিৰবিচ্ছিন্নভাৱে এই গোৰ্খা জনগোষ্ঠীৰ লোকসকল স্বকীয়তা অব্যাহত ৰাখিও নিজস্বতা বৰ্তাই ৰাখি আজি আমাৰ স্থানীয় লোককৃষ্টিৰ লগত জড়িত হৈ নিবিড়ভাৱে জড়িত হৈ আৰু মই ভাবোঁ আমাৰ দেশত যদি ক'ৰবাতো এই নিষ্ঠা সাহসেৰে দুৰ্গা মংগলৰ দৰে শত্ৰুৰ বিৰুদ্ধে যদি দান দিব পৰা ব্যক্তি আছে সেই সকলো নেতাসকলৰ মাজত দুৰ্গা মূল্য ডেৰাডুনৰ হ'ব পাৰে আজি ইয়াত এই শিঙৰি বলিদান দিবলৈ মাতিছে এই দুৰ্গা মল্লৰ যি ত্যাগ তেওঁ 18 বছৰ বয়সত ভাৰতীয় সেনাবাহিনীৰ মন্ত্ৰী হৈছিল তাৰপিছত তেওঁ দেশপ্ৰেমে তাৰ আগতেই তেওঁৰ মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাই তেওঁক প্ৰভাৱিত কৰিছিল দেশপ্ৰেমেৰে যুদ্ধ কৰিছিল তাৰ বাবে ভাৰতীয় সেনাবাহিনী যোগদান কৰাৰ পিছতো তেওঁ ওলাই আহি সুভাষ বসু নেতৃত্বাধীন আজাদ হিন্দ যোগদান কৰিছিল। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম আৰক্ষীৰ অৱসৰী IGP দেৱৰাজ উপাধ্যায়, অৱসৰী প্ৰশাসনিক বিষয়া নৰেশ্বৰ উপাধ্যায়, অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ, উত্তৰ পূৰ্বাঞ্চল বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ মন্ত্ৰী কুমুদ বৰঠাকুৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।